Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 7 মেথছৰ যেটো চেপ্টাৰ 3 আছে সৰল সমীকৰণ এই চেপ্টাৰৰ অনুশীলনী 3C এৰা কথা আমি চেপ্টাৰ 1 চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 ৰ বাকি যিকেটা এক্সাৰসাইজ আছে গোটেইকেটা এক্সাৰসাইজ আমি সমাধান কৰিছো যদি তোমালোকে ভিডিওবোৰ চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো সোয়া এক নম্বৰ প্ৰশ্নটো কি কৈছে এটা সংখ্যা 3 গুণৰ লগত 8 যোগ কৰিলে যোগফল 20 হয় সংখ্যাটো ওলোৱা সো যদি এই ক্ষেত্ৰত যদি সংখ্যা 3 গুণ কয় বা 2 গুণ কয় এই ক্ষেত্ৰত আমি ধৰি লম সংখ্যাটো ধৰা হল সংখ্যাটো x ঠিক আছে এতে সোয়া এই সংখ্যাৰ কি গুণৰ কথা কৈছে 3 গুণৰ কথা কৈছে তো ইয়াতে তুমি লিখা প্ৰশ্ন মতে লিখি সোয়া এই সংখ্যাটোৰ 3 গুণ যদি 3 গুণ কৈছে তাৰ মানে কি হ'ব 3x হ'ব আৰু তাৰ লগত যোগ কৰিছো কিমান 8 তো প্লাস কি হ'ব 8 আৰু যোগ কৰি আমি পাইছো কিমান 20 তো এটি ফেলা হেলি কি হ'ব 20 হ'ব বুজি পালানে এতিয়া তুমি 3x ইফালে ৰাখি দিয়া ইফালে তোমাৰ 20 এটা তোমার প্লাস 8 আছে এটা যদি আমি হুফালে পক্ষান্তর কৰো এটা কি হৈ যাব -8 হৈ যাব তো ইফালে থাকিব তোমাৰ 3x = 20 ৰ পৰা 8 গলে কিমান থাকে 12 থাকে তো ইয়াৰে পৰা x আমি ক্যালকুলেট কৰিলে এটো ইফালে 3 টো যেটো পূৰণ হৈ আছে পূৰণৰ বিপৰীত হৰণ হয় তো ইফালে আহিলে এটো কি হৈ যাব হৰণ হৈ যাব বুজি পালানে এতিয়া তোমাৰ ইয়াৰে পৰা চোৱা x = এটো 3 1 * 3 আৰু 3 4 * 12 মানে x ৰ ভ্যালু আমি কি পালো 4 পালো therefore তুমি ইয়াতে লিখিবা এনেদৰে নিৰ্ণয় সংখ্যাটো হল কিমান পালো আমি 4 পালো এটা আমাৰ आंसर বুজি পালানে তাৰ পিছত চা 2 নম্বৰ প্ৰশ্নটোত কি কৈছে এটা সংখ্যাৰ 4 গুণৰ পৰা 7 বিয়োগ কৰিলে 17 পোৱা যায় সংখ্যাটো উলিওৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল 2 নম্বৰটো সমাধান কৰাৰ আগতে তোমাক এটা কথা জনাই থাও তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ তোমালোকে এই ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা সো এটোত কি কৈছে তো ইয়াতেও আমি ধৰি লম সংখ্যাটো আমি কি বুলি ধৰিছো x বুলি ধৰিছো তো প্ৰশ্ন মতে কি কৈছে সোয়া এই সংখ্যাটোৰ কি গুণৰ কথা কৈছে 4 গুণ মানে কি হয় 4x হয় তাৰ পৰা বিয়োগ কৰা হৈছে মানে মাইনাস কৰা হৈছে কিমান 7 আৰু আমি পাইছো কিমান 17 পাইছো বুজি পালানে তো ইয়াৰে পৰা তোমাৰ 4x ইফালে ৰাখি দিলে এটো ইফালে 17 হৈ গল এটো মাইনাস আছে এটো যদি আমি ইফালে পক্ষান্তৰ কৰো এটো কি হৈ যাব প্লাস হৈ যাব তাৰ মানে এটা আমি পাম 4x = 7 7 14 ৰ 4 1 1 1 2 বুজি পালানে ইয়াৰ পৰা x = কিমান আহিব 24 বাই কি আহিব 4 আহিব যেহেতু ইয়াতে মাল্টিপ্লাই হৈ আছে তো এটো ইফালে গলে ডিভাইড হৈ যায় তো 4 1 * 4 আৰু 4 6 * 24 মানে x = আমি কিমান পালো 6 পালো বুজি পালানে তাৰ পিছত ইয়াতে লিখি দিবা নিৰ্ণয় সংখ্যাটো কিমান পালো আমি 6 পালো বুজি পালা এটো आंसर এর পিছত চোৱা তাৰ পিছত প্ৰশ্নটো কি কৈছে 3 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা এটো 3 নম্বৰ কোৱেশ্চন মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ কাৰণে সায়েন্সৰ ক্লাস 6 ৰ পৰা ক্লাস 10 ৰ সায়েন্সৰ যিকেটা আমি এমসিকিউ বনাইছো তোমালোকে কমে পাইছে আজিকালি এমসিকিউৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় এই এমসিকিউবোৰৰ যদি তোমালোকৰ পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা ভিডিওটো হেকলৈকে চাই থাকা মই মোৰ WhatsApp নম্বৰ দি দিম তোমালোকে পিডিএফ ফাইল পাই যাবা চোৱা এটা স্বাভাৱিক সংখ্যাৰ 3 গুণ সংখ্যাটোতকৈ 26 বেছি এটা স্বাভাৱিক সংখ্যা আছে হেতৰ যদি আমি 3 গুণ লও সেই সংখ্যাটোতকৈ কিমান বেছি হয় 26 বেছি হয় তো সংখ্যাটো উলোৱা এটো তুমি ধৰি লোৱা ধৰা হল লেট মানে ধৰা হল সংখ্যাটো x ঠিক আছে
তো তাৰপিছত ইয়াতে লিখিবা প্ৰশ্ন মতে ইয়াতে চোৱা এটা সংখ্যাৰ 3 গুণ এই সংখ্যাটোৰ 3 গুণ xৰ 3 গুণ কিমান হ'ব 3x হ'ব সেই সংখ্যাটোতকৈ 26 বেছি হয় মানে এটো কিমান আহিব x + 26 বুজি পালানে তো ইয়াৰ পৰা 3x যেহেতু তোমাৰ এইটো আৰু এইটো সদৃশ পদ হয় সদৃশ পদ হেইবোৰক কোৱা হয় যিবোৰ পদত তোমাৰ কি থাকে একে ধৰণৰ চলক থাকে তো ইয়াতেও x আছে ইয়াতেও x আছে তো এটো সদৃশ পদ হৈ গল এটো তুমি বাওফালে পক্ষান্তৰ কৰিলে এটো মাইনাস হৈ যাব আৰু ইফালে থাকিব 26 এতিয়া 3x ৰ পৰা যদি 1x যায় থাকে কেটা 2x কিমান আহিব 26 আহিব তো x কিমান আহিব 26/2 তো 2 1 * 2 আৰু 13 2 * 26 হয়নে তো x কিমান পালো আমি 13 পালো তো therefore নির্ণয় সংখ্যাটো কিমান পালো আমি 13 পালো এটা আমাৰ आंसर 4 নম্বৰ কোৱেশ্চনটো চাও 4 নম্বৰ কোৱেশ্চনত কি কৈছে এটো 4 নম্বৰ কোৱেশ্চন এটা সংখ্যাৰ 3/4 অংকৰ লগত 5 যোগ কৰিলে যোগফল 11 হয় সংখ্যাটো লোৱা একেবাৰে ইজি কোৱেশ্চন হয় এটো ধৰা হল সংখ্যাটো কি বুলি ধৰিছো x বুলি ধৰিছো তো প্ৰশ্ন মতে এটা চোৱা এই সংখ্যাৰ 3/4 অংকৰ লগত যদি 5 যোগ কৰিছা এই সংখ্যাৰ 3/4 মানে কি হ'ব x * 3/4 আৰু ইয়াৰ লগত যোগ কৰিছো কিমান 5 মানে প্লাস কি হ'ব 5 আৰু এটো প্লাস কৰিলে কিমান পাইছো আমি 11 পাইছো তো এটা আহিব 11 বুজি পালানে এতিফালে x * 3 মানে কি হ'ব 3x হ'ব divided by 4 plus 5 = 11 এতিয়া 3x/4 আমি ইফালে ৰাখি দেও ইফালে 11 এটো প্লাস 5 আছে এটো ইফালে পক্ষান্তৰ কৰিলে এটো -5 হৈ যাব তাৰ মানে এটা আহিব 3x divided by 4 = 11 ৰ পৰা যদি তোমাৰ 5 যায় 6 থাকে এতিয়া তুমি এটো বজ্ৰকৰণ কৰা এটো 1 আছে মানে এটোৰ হৰ আৰু এটো লগ এটোৰ হৰ আৰু এটোৰ লগ মানে ওপৰৰটো তলৰটো আৰু তলৰটোৰ ওপৰৰটো তো 3x * 1 মানে 3x আৰু 4 * 6 24 বুজি পালা ইয়াৰ পৰা x কিমান আহিব 24/3 তো 3 1 * 3 3 8 * 24 তো x ৰ ভ্যালু আমি কিমান পালো 8 পালো বুজি পালানে তো ইয়াতে তুমি লিখি দিবা therefore নির্ণয় সংখ্যাটো আমি কিমান পালো 8 পালো এটা আমাৰ आंसर হল ঠিক আছে ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো কি কৈছে এটা 5 নম্বৰ কোৱেশ্চন 5 নম্বৰ যেটো কোৱেশ্চন আছে কোৱেশ্চনটো তোমালোকৰ কাৰণে বহুত দৰকাৰী হয় এনেকুৱা কোৱেশ্চন তোমালোকৰ আপাৰ ক্লাছত লাগিব এতে তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 27 সংখ্যা তিনিটা উলোৱা ক্ৰমিক সংখ্যা মানে ধৰলা 1 2 3 4 5 এইবোৰক তোমাৰ কি বুলি কয় ক্ৰমিক সংখ্যা বা সিৰিয়াল নাম্বাৰ বুলি কোৱা হয় যা কনজিকিউটিভ নাম্বাৰ বুলি কোৱা হয় তুমি এটা কথা লক্ষ্য কৰা এই দুটা নাম্বাৰৰ মাজত ডিফাৰেন্স কিমান আছে 1 আছে মানে পাৰ্থক্য 1 আছে মানে 1 ৰ লগত যদি আমি 1 প্লাস কৰো 2 পাও 2 ৰ লগত প্লাস 1 কৰিলে 3 পাও 3 ৰ লগত প্লাস 1 কৰিলে 4 পাম আৰু 4 ৰ লগত প্লাস 1 কৰিলে 5 পাম তো ইয়াতে তুমি এনেকৈ লিখিব লাগিব ধৰা হল তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা ক্ৰমে তো ইয়াতে এটো যদি x হয় তেতিয়াহলে এটো কি আহিব x + 1 আহিব আৰু এটো কি আহিব x + 2 আহিব তো এটা যদি x হয় তো x ৰ লগত 1 প্লাস কৰিলে তাৰ পিছৰটো পাম আৰু তাৰ পিছৰটো x + কি হ'ব 2 হ'ব বুজি পালানে প্ৰশ্ন মতে এই তিনিটা সংখ্যা যোগ কৰিলে কিমান পাইছো 27 তো তিনিটা যোগ কৰি দিও x + 1 + x + 2 = 27 বুজি পালা এতে x এতে কেইটা আছে 1 2 3 3টা x আছে তো 3x +
এটা আছে 1 এটা আছে 2 তো 3 হল ইজ ইকুয়াল টু 27 এটা ইফালে তুমি 3x ইজ ইকুয়াল টু ইফালে 27 আছে এটা যেহেতু পজিটিভ টার্ম হয় এটো ইফালে নিলে নেগেটিভ হৈ যাব মানে মাইনাস হ'ব তো ইয়াতে হৈ গল তোমাৰ 3x ইজ ইকুয়াল টু 27 ৰ পৰা যদি 3 যায় কিমান থাকে 24 থাকে মানে ইয়াৰ পৰা x ৰাখি দিলে কিমান আহিব 24/3 তো 3 1 * 3 3 8 * 24 তো x ৰ ভ্যালু পালো 8 ঠিক আছে therefore সংখ্যা তিনিটা হল সংখ্যা এটো তিনিটা হল এটা আহিব x মানে 8 মানে তাৰ পিছত 8 + 1 কিমান আহিব 9 আৰু তাৰ পিছতটো আহিব তোমাৰ 9 + 1 কিমান আহিব 10 আহিব ঠিক আছে এই তিনিটা আমাৰ आंसर 6 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে 6 নম্বৰ কোৱেশ্চন বহুত দৰকাৰী হয় তোমালোকৰ আপাৰ ক্লাছত এনেকুৱা ধৰণৰ কোৱেশ্চন লাগে দুটা যোগাত্মক সংখ্যাৰ অনুপাত 7:4 আৰু সিহঁতৰ পাৰ্থক্য হৈছে তোমাৰ 16 তো সংখ্যা দুটা উলিওৱা তো ধৰি লোৱা ধৰা হল সংখ্যা দুটা এটা চোৱা তোমাৰ যেহেতু অনুপাত দিয়া আছে 7:4 তো এটা আমি কি ধৰিম 7x আৰু এটা কি ধৰিম 4x ঠিক আছে আৰু এই সংখ্যা দুটাৰ পাৰ্থক্য দিয়া আছে চোৱা 16 দিয়া আছে তো এতে লিখা প্ৰশ্ন মতে এটো তোমাৰ সংখ্যা দুটাৰ পাৰ্থক্য মানে কি মাইনাস মানে 7x - 4x = কিমান দিয়া আছে তোমাৰ 16 দিয়া আছে এতিয়া এটো তোমাৰ 7x ৰ পৰা 4x গলে 3x থাকে তো 3x = 16 তোমার ইয়াতে এটো তো आंसरটো তো নিমিলিব তো ইয়াতে এটো 15 আছে নাম্বারটো এটো 15 সংখ্যা দুটাৰ পাৰ্থক্য 15 দিয়া আছে তো ইয়াতে 15 দিলে এটো 15 আহিব তো এটো 15 আহিব বুজি পালা এটো লিখোতে অলপ ভুল হৈছিল তো ইয়াৰ পৰা x = 15/3 তো 3 1 * 3 3 5 * 15 তো ইয়াতে তোমাৰ x = আহিব 5 এতিয়া therefore সংখ্যা দুটা ক্ৰমে এটা সল এটা 7x আছিল তো 7x মানে 7 * 5 x ৰ ঠাইত 5 বহাই দিয়া 7 5 * 35 আৰু আনটো কিমান আছিল 4x আছিল তো 4 * x মানে 4 * 5 মানে এটো কিমান আহিব 20 এটো আমাৰ आंसर বুজি পালানে তাৰ পিছত এটো চোৱা 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনত কি কৈছে এনেকুৱা ধৰণৰ কোৱেশ্চন যেটো 7 নম্বৰ যেটো কোৱেশ্চন দিছে এই কোৱেশ্চনটো তোমালোকৰ বহুত কম্পিটিটিভ এক্সামত আহে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ সমাধান কৰোতে অলপ সাৱধান হ'বা আৰু মনোযোগ দিবা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিও কেনেকুৱা লাগি আছে কমেন্ট কৰি জনাবা যদি ভাল লাগিছে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা এতে চোৱা কি কৈছে ৰমেন অৰুবতকৈ 9 বছৰ ডাঙৰ দুয়োৰে বয়সৰ সমষ্টি মানে যোগফল 41 বছৰ তো দুয়োৰে বয়স নিৰ্ণয় কৰা এতে কি কৈছে চোৱা ৰমেন যিজন আছে হেতু অৰুপ নামৰ আন এজন মানুহ আছে এই অৰুবতকৈ 9 বছৰ ডাঙৰ হয় তো এটা আমি ধৰি লম লেট অৰুপৰ বয়স কাৰ বয়স ধৰি লম এটো অৰুপৰ বয়স আমি কিমান ধৰিম x বছৰ ঠিক আছে তেতিয়া হলে ৰমেনৰ বয়স কিমান হ'ব ৰমেনৰ বয়স এতে চোৱা যেটো তোমাৰ ৰমেনৰ বয়স অৰুপতকৈ 9 ইয়াৰ্স ডাঙৰ হয় তাৰ মানে এটো কি আহিব x + 9 বছৰ বুজি পালানে যেহেতু তোমাৰ ডাঙৰ কৈছে যদি সৰু হলে হয় ইয়াতে মাইনাস আহিলে হয় আৰু দুইৰে বয়সৰ সমষ্টি মানে যোগফল ঠিক আছে তো এটো প্ৰশ্ন মতে লিখা যোগ কৰি দিয়া দুইটা এতে x + 9 এটো কিমান আছে 41 ঠিক আছে ইয়াতে আছে তোমাৰ x আৰু x মানে 2x = 41 এটো +9 আছে এটো সোফালে লৈ যাম এটো কিমান আহি যাব -9 আহি যাব তো
তো 2x ইজ ইকুয়াল টু 11 পৰা 9 গ'লে 2 আৰু ইফালে ৰ'ল কিমান 3 বুজি পালা মানে 31 হ'ল ইয়াৰ পৰা x ৰাখি দিলে 32/2 2 1 * 2 2 16 * 32 তাৰ মানে x ইজ ইকুয়াল টু কিমান পালো 16 পালো তো therefore তোমাৰ অৰূপৰ বয়স এটো কিমান আছিল x বছৰ আছিল তো x ৰ মান আমি কিমান পাইছো 16 তো অৰূপৰ বয়স কিমান হ'ব 16 বছৰ হ'ব আৰু ৰমেনৰ বয়স হ'ব ৰমেনৰ বয়স এটা চা ৰমেনৰ বয়স কিমান আছে তোমাৰ আছে x + 9 মানে এটা হ'ব তোমাৰ 16 + 9 তো 16 + 9 কৰিলে এটো কিমান আহিব 25 ইয়াৰ্স আহিব বুজি পালানে এটো आंसर ইয়াৰ পিছত চোৱা এটো 8 নম্বৰ কোৱেশ্চন মোৰ ছাত্ৰ ছাত্ৰী সকল 8 নম্বৰ যেটো কোৱেশ্চন আছে এটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত লাগে এইব মোৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যদি সায়েন্সৰ পিডিএফ ফাইল লাগে তেতিয়া হলে তোমালোকে 7000282467 এটো নম্বৰত WhatsApp কৰিবা মই তোমালোকক পিডিএফ ফাইলবোৰ প্ৰভাইড কৰিম ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্সৰ সকলো ধৰণৰ কোৱেশ্চনৰ আনসাৰ তোমালোকে ইউটিউব চেনেলতে পাই যাবা আমাৰ ছাত্ৰ ছাত্ৰী সকল 8 নম্বৰ কোৱেশ্চনটো চাকি কৈছে এটা শ্ৰেণীত ছাত্ৰৰ সংখ্যা ছাত্ৰীৰ সংখ্যাৰ 2/3 গুণ শ্ৰেণীটোত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 50 গৰাকী ছাত্ৰৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা বহুত দৰকাৰী হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তো ধৰা হল ছাত্ৰীৰ সংখ্যা তুমি ছাত্ৰীৰ সংখ্যা ধৰি লোৱা ছাত্ৰীৰ সংখ্যা তুমি কি ধৰা x তেতিয়া হলে তোমাৰ ছাত্ৰৰ সংখ্যা কিমান হ'ব ছাত্ৰৰ সংখ্যা কিমান আহিব তেছ ছাত্ৰীৰ সংখ্যা 2/3 গুণ মানে এটো কিমান আহিব x * 2/3 মানে এটো আহিব 2x/3 মানে ছাত্ৰীৰ সংখ্যা হল x আৰু ছাত্ৰৰ সংখ্যা হল 2x/3 মানে তোমাৰ ছাত্ৰীৰ সংখ্যা তোমাৰ ছাত্ৰৰ সংখ্যা তোমাৰ কি হয় 2 গুণ মানে 2/3 হয় এতিয়া তোমাৰ কোৱেশ্চন মতে প্ৰশ্ন মতে কি কৈছে চা মুঠ ছাত্ৰ ছাত্ৰী কিমান আছে 50 গৰাকী মানে ছাত্ৰৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যা প্লাস কৰিলে আমি কিমান পাম 50 পাম মানে x + 2x/3 = কি হ'ব 50 হ'ব বুজি পালানে এটো 1 আছে এলসিএম লোৱা এটো এলসিএম আহিব 3 * x 3x প্লাস এটো আহিব 2x = 50 বুজি পালানে 3x আৰু 2x তো টোটাল হল 5x / 3 = 50 এতিয়া এটো তুমি বজ্ৰপুৰণ কৰা বজ্ৰপুৰণ কৰিলে অলপ আগতে বজ্ৰপুৰণ কেনেকৈ কৰিব লাগিলে কৰিব হেতু মই কলো এটালে 1 আছে তো 5x * 1 এটা আহিব 5x = এটো মাল্টিপ্লাই হ'ব তো 3 5 * 15 আৰু 0 তো ইয়াৰ পৰা x = 150/5 হয়নে তো 5 1 * 5 আৰু 5 30 * 50 মানে এটো কিমান পালো আমি 30 পালো ঠিক আছে ইফালে ঠাই নাই মই বাকিখিনি ইয়াতে কৰি দিছো আৰু therefore তোমাৰ ছাত্ৰীৰ সংখ্যা আমি কিমান পালো 30 এটো জনি যেহেতু ছোৱালী হয় তো therefore ছাত্ৰৰ সংখ্যা তোমাৰ কিমান আছিল সো এটা আছে 2/3 of x মানে তুমি এটা আহিব 30 * 2/3 ঠিক আছে এটোৰ পৰা এতে 3 1 * 3 3 10 * 30 ইফালে ৰৈ গল 10 আৰু 2 তো 10 2 * কিমান হয় 20 হয় বুজি পালানে এটো आंसर হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ